অন্ত পৰিল পঞ্চায়ত নিৰ্বাচন কিন্তু নিৰ্বাচন কেন্দ্ৰিক সংঘাত চলি আছে এতিয়া ৰাজহুৱা স্থানত বিজেপি কৰ্মীক কৰা হ'ল অৰ্ধ উলংঘ আঁঠুকাশী কাণত ধৰাই বিজেপি কৰ্মীক কাটি দিয়া হ'ল চুলি ৰাইজক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিলে আৰক্ষী বিষয়াই প্ৰথমে চাই লওক এই দৃশ্য এনেদৰে ৰাজহুৱা স্থানত আঁঠু কঢ়াই এগৰাকী বিজেপি কৰ্মীক কাটি দিয়া হৈছে চুলি সমান্তৰালভাৱে বিভিন্ন ধৰণৰ গালিগালাজ কৰা হৈছে কৰ্মীগৰাকীক পাছে এই ঘটনাৰ বিষয়ে পুংখানুপুংখকৈ জানিবলৈ হ'লে আমি উভতি যাব লাগিব 1 মেলৈ আমি সকলোৱে জানে আজি দিনটো আজি আপুনি প্ৰচাৰ আপুনি আজি আপুনি যে ইয়াত প্ৰচাৰ কৰিছে এইটো কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে ডিগবৈ সমষ্টিৰ মাননীয় বিধায়কে আজি আহি ইয়াত কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে ডিগবৈ সমষ্টিৰ বিধায়কে আজি দিনটো কাইলৈ গাইডলাইন শেষ হৈ গৈছে আজি গাইডলাইনত তেওঁ আহিব নোৱাৰে উত্তৰ দিয়ক কিয় আহিব লাগে আপুনি বিধায়ক হৈ পিনে 1 মেত এনেদৰে নিৰ্বাচনৰ আচৰণবিধি ভংগ কৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল বিজেপিৰ বিধায়ক সুৰেন ফুকনৰ এই কাৰ্যক বিৰোধিতা কৰি ৰাজহুৱা স্থানত গালিগালাজ কৰিছিল এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জোনমণি মৰাণে পাছে জোনমণি মৰাণৰ বিৰুদ্ধে একাংশ বিজেপি সমৰ্থকে এজাহাৰ দাখিল কৰে ডুমডুমা থানাত আৰু ডুমডুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জোনমণিক ইফালে এই ঘটনাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হিচাপে এইগৰাকী কল্পজ্যোতি ফুকনে কংগ্ৰেছ নেতা লাচিত মৰাণ নামৰ এগৰাকী যুৱকক ফোনযোগে ভাবুকি প্ৰদান কৰে লগতে অভিযোগ উত্থাপন হয় যে বিজেপি কৰ্মী কল্পজ্যোতি ফুকনে মৰাণ জনগোষ্ঠীক অপমান কৰা বুলি আৰু শেষত মৰাণ গোষ্ঠীৰ একাংশ যুৱকে ওলাই এনেদৰে ডিগবৈ টিঙিৰাই ৰাজহুৱা স্থান অৰ্ধ উলংঘ কৰি কাণত ধৰাই চুলি কাটি দিয়ে বিজেপি কৰ্মীগৰাকীক যোৱাকালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছিলে যে কি নাম আছিলে কল্পজ্যোতি ফুকন নামৰ এজন যুৱকে তেওঁ বৰবিলৰ বগাপানীৰ হয় তেওঁ মানে যোৱাকালি লাচিত মৰাণ তেওঁ টিংৰাইবাসী হয় তেওঁক মানে কিছুমান ভাবুকি দিছে যে মৰাণ জনগোষ্ঠীটোৰ ওপৰত কিছুমান ভাবুকি দিছে যে টিংৰাইত থাকিবলৈ মন আছেনে নাই বা তোমালোকৰ মৰাণ জনগোষ্ঠীটোক আমি কেনেকৈ কি কৰিব পাৰোঁ যে আমাৰ মানে দাদাগিৰি সিহঁতৰ সেই দাদাগিৰিখিনি কল্পজ্যোতি ফুকন সুৰেন ফুকনৰ কোনোবা ঘনিষ্ঠ বুলি কোৱা শুনিছোঁ তেওঁ মানে ভাবুকি দিছে যে মৰাণ জনগোষ্ঠীটোৰ ওপৰত এনেকুৱা ভাবুকি দিছে যে টিংৰাই থাকিবলৈ মন আছেনে নাই তেনেকুৱা ভাবুকি দিয়াৰ কাৰণে আজি এই টিংৰাইবাসী ৰাইজ লগতে মৰাণ ৰাইজে ওলাই আহি তেখেতক মানে ক্ষমা বিচাৰিবৰ কাৰণে টিংৰাই মাছমজিয়াত আজি তেওঁক থোৱা হৈছিলে আৰু সিমানতে ডিগবৈ থানাৰ OC দিব্যজ্যোতি ছাৰে আহি তেওঁ মানে সেইজনক নিলে কল্পজ্যোতি ফুকনক নিলে লগতে আমাৰ মানে মৰাণৰে এজন যুৱকক নিলে যে আকাশ মৰাণ তেওঁক লৈ গ'ল তো আমি এইটো বিচৰা নাছিলে যে আকাশ মৰাণে যিহেতু জাতিটোৰ কাৰণে দুই এষাৰ কথা কৈছিলে বা জাতিটোৰ কাৰণে সি মাত মাতি আছিলে তো সেইকাৰণে ডিগবৈ থানাৰ OC ভাৰপ্ৰাপ্ত বিষয়াই তেওঁক এনেকৈ লৈ যাব নালাগিছিলে হয় এই সমগ্ৰ ঘটনাটো এই জোনমণি মৰাণৰ মানে ঘটনাটোতে হয় যে জোনমণি মৰাণৰ এই কেছখনৰ ওপৰতে যিটো কথা পাতিছিলে লাচিত মৰাণৰ লগত সেই লাচিত মৰাণে সেইটোৱে কথা কৈছিলে কিন্তু সেই কল্পজ্যোতি ফুকনে তেওঁক মানে বিভিন্ন ধৰণৰ ভাবুকি দিছিলে সেইকাৰণে প্ৰতিমূলক মানে তেওঁ যিহেতু সুৰেন ফুকন ডাঙৰীয়া কোন হয় আমাৰে নিজৰ মানুহ হয় তেওঁ আমাৰে মৰাণৰে মানুহ হয় আমাৰ কিবা ককাই ভাই দদাই বপাই তেনেকুৱাই হয় আৰু জোনমণি মৰাণো অইন বেলেগ নহয় তেওঁ আমাৰ মৰাণৰে এজনী মানুহ হয় যে সেইকাৰণে যিটো হৈছিলে এইটো যাতে ইমানখিনি পৰ্যায় আমি পাবগৈ বুলি ভবা নাছিলে বা হ'ব নালাগিছিলে সুৰেন ফুকন ডাঙৰীয়াকো আমি আহ্বান কৰিছোঁ মানে তেওঁক মানে অনুৰোধ কৰিছোঁ যে এই কেছখন মানে ইমানখিনি পৰ্যায় পোৱাবগৈ নালাগিছিলে যে তেওঁ এইবিলাক যি হ'ল ইমানতে মানে সামৰণি মাৰি দিয়া হ'লে আমি বহুত ভাল পালোঁ হ'লে এইটোতো মই ইমানখিনি অৱগত নহয় যিহেতু মই অলপ দেৰিকৈ পালোঁহি চুলিখিনি মই আহি উপস্থিত হোৱাৰ টাইমত চুলিখিনি কটা আছিলে তো সেইটো মই অৱগত নহয় কোনে কাটিলে কি কৰিলে কিন্তু তেওঁ যিহেতু মৰাণ জাতিটোক তেনেকৈ অৱমাননা কৰিলে বা বিৰোধিতা কৰিলে যে গালি গলজ দিছে সেইকাৰণে মৰাণ ৰাইজে খঙত ক্ষোভত সেইখিনি কৰিলে চাগে সেইটো মই ইমান এটা গম নাপাওঁ ইফালে বিজেপি কৰ্মীগৰাকী উদ্ধাৰ কৰিবলৈ আহি ৰাইজক গুলি কৰি মৰাৰ ভাবুকি প্ৰদান কৰে ডুমডুমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে
ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24